আজি যিসকল হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্ট বিশেষকৈ ছায়েন্স পঢ়ি আছে তেওঁলোকক মই এটা কথা ৰিকুৱেষ্ট কৰিম যে আমি ছায়েন্সটো খুব সিৰিয়াছলি ল'ব লাগে কাৰণ ছায়েন্সত এমপ্লয়মেণ্ট অপৰচুনিটি আটাইতকৈ বেছি থাকে দ্বিতীয়তে যিসকলে আমি আৰ্টছ বা কমাৰ্চ পঢ়িছোঁ তেওঁলোকে নৰ্মেল পাঠ্যক্ৰমৰ লগত স্পেচিয়েল থিমেটিক নলেজ যে এই বিষয়টো মই ভাল কৰি শিকিম এই থিমেটিক নলেজটোৰ বিষয়ে নিজৰ এটা নলেজ আপগ্ৰেড কৰিব লাগে বহুতে বিএড পঢ়ে কিন্তু বিএডৰো এটা লিমিট আছে বিএড ইজ এ থিমেটিক নলেজ কিন্তু বিএড পঢ়িলে আমি টিচাৰ হ'ব পাৰিম যাৰ টিচাৰ হোৱাৰ এপ্টিটিউড আছে তাৰ ঠিক আছে নহলে ডিগ্ৰী পাছ কৰি পোষ্ট গ্ৰেজুৱেট পাছ কৰি আমি আৰু এটা থিমেটিক সাবজেক্টৰ ওপৰত পঢ়াৰ পিছতহে উই উইল বি এমপ্লয়েবল আদাৰৱাইজ আমি কেতিয়াও এমপ্লয়েবল হৈ নাথাকো এতিয়া ইভেন গভৰ্ণমেণ্টত এইবাৰে আমি এডিআৰিত আমি এনাউন্স কৰিছিলোঁ যে আমি 2 লাখ চাকৰি দিম কিন্তু যেতিয়া আমি গভৰ্ণমেণ্টৰ ভিতৰত আমি ডিসকাশন কৰিছিলোঁ 22,000 চাকৰি অকল হেলথ সেক্টৰত যাব তাতে ক'ত যাব যে থিমেটিক নলেজ মোক জিএনএম লাগিব মোক এএনএম লাগিব মোক ল্যাবৰেটৰী টেকনিচিয়ান লাগিব আমি ভাবো যে 2 লাখ চাকৰি দিব আমি এডিআৰিত আহিম নহয় গভৰ্ণমেণ্টকনকো কি লাগে যে আমাকো হস্পিটাল চলাবলৈ থিমেটিক নলেজ থকা ষ্টুডেণ্ট লাগে এতিয়া যেতিয়া আমি 2 লাখ ক'ত ক'ত চাকৰি দিম আমি হিচাপ কৰিছিলোঁ তেতিয়া আমি দেখিছিলোঁ আটাইতকৈ বেছি আমাক টিচাৰ লাগিব নাম্বাৰ 1 নাম্বাৰ 2 আমাক হেলথৰ লগত ৰিলেটেড সাবজেক্ট জনা আমাক ষ্টুডেণ্ট লাগিব সেই কাৰণে মই ভাবো যে আমাৰ ষ্টুডেণ্টৰ অকল গ্ৰেজুৱেশ্যনটোৱে এইম হ'ব নালাগে পোষ্ট গ্ৰেজুৱেশ্যনটো এইম হ'ব নালাগে এটা থিমেটিক সাবজেক্টৰ ওপৰত নিজৰ দখল আনাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব লাগে শেষত মই এটাই কথা ক'ম যে এটা এজ আছিলে যিটো এজত চাকৰি বাকৰি টকা পইচাৰ লেনদেন কৰি আমি পাব পাৰিছিলোঁ এপিএছচিৰ কেলেংকাৰীৰ বিষয়ে আমি জানো আৰু আপোনালোকে জানিব যে এপিএছচিত যিসকলে কেলেংকাৰী কৰি চাকৰি পাইছিলে আমি চাকৰিৰ পৰা তেওঁলোকক খেদি দিলোঁ দিয়াৰ পিছতো তেওঁলোকে হাইকোৰ্ট সুপ্ৰিম কোৰ্ট কৰি আছে সাধাৰণ মানুহ এজন হাইকোৰ্ট সুপ্ৰিম কোৰ্ট যাব নোৱাৰে তেওঁলোক বাৰে বাৰে হাইকোৰ্ট সুপ্ৰিম কোৰ্ট গৈ আছে তাৰমানে তেওঁলোকৰ ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড কিমান ষ্ট্ৰং আছিলে তাৰমানে আমাৰ এপিএছ এচিএছ এইবিলাকত এসময় দুৰ্নীতি আছিলে প্ৰতিটো চাকৰিত দুৰ্নীতি আছিলে যোৱা 5 বছৰত আমি এটা কাম কৰিব পাৰিছিলোঁ যে চাকৰিৰ লগত দুৰ্নীতি শব্দটোক আমি পুৰা ডাইভৰ্স কৰাই দিছিলোঁ যে চাকৰি আৰু দুৰ্নীতি একে থাকিব নোৱাৰে দুইটাৰ মাজত ডাইভৰ্স হ'বই লাগিব আজি যদি আপোনালোকে চাই 1,60,000 আমি চাকৰি দিলোঁ এটা হাইকোৰ্ট কেছ হোৱা নাই এটা ডিষ্ট্ৰিক্ট কোৰ্টত কেছ হোৱা নাই আৰু সকলোৱে সন্তুষ্ট যে মোৰ যোনে পাইছে মেৰিটত পাইছে যোনে পোৱা নাই মেৰিটত পোৱা নাই আজি আমাৰ অসমত যোৱাবাৰ আমি 1,60,000 যি চাকৰি দিছিলোঁ হি আমাৰ ল'ৰা ছোৱালীৰ মাজত এটা কনফিডেন্স বিল্ডিং কৰিছিলে যে এতিয়া আমাৰ অসমত চাকৰি নামত দুৰ্নীতি নহয় যিহেতু আমি এখন চৰকাৰে আকৌ উভতি আহিলোঁ গতিকে ডেফিনেটলি আমাৰ ইয়ং জেনেৰেশ্যন নিউ জেনেৰেশ্যন এইটো আশা কৰিব পাৰে যোৱা 5 বছৰত যেনেকৈ চাকৰি নামত দুৰ্নীতি হোৱা নাছিল অহা 5 বছৰো আমি চাকৰি নামত দুৰ্নীতি হ'ব নিদিওঁ কিন্তু মই দেখা পাইছোঁ যে প্ৰথম এডিআৰি পাতোতে 7 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে সেকেন্ড এডিআৰি পাতোতে 12 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে তাৰ মানে সিস্টেমটোৰ ওপৰত যিমানে আস্থা বাঢ়িব সিস্টেমটোৰ ওপৰত মানুহৰ যিমানে কনফিডেন্স বাঢ়িব কম্পিটিশন আৰু বাঢ়িব অহা কেইটামান দিনত আমি নেক্সট 5 ইয়াৰ্ছত 2 লাখ চাকৰিৰ কাৰণে আমাৰ এডভাৰটাইজ বিলাক উলাই থাকিব আমি কম্পিট কৰিব লাগিব কিন্তু মেৰিটৰ কোনো অল্টাৰনেটিভ নাথাকিব অৰ্থাৎ আমি মেধাৰ শক্তিৰ ফলতে আমি চৰকাৰত চাকৰি পাব লাগিব সেই কাৰণে এই 3 বছৰ এজ এ ডিগ্ৰী ষ্টুডেণ্ট মই যি কেম্পাছত থাকিম 2 বছৰ পোষ্ট গ্ৰেজুৱেটত যি মই কেম্পাছত থাকিম মোৰ এটা ৰিকুৱেষ্ট যে আমি শিক্ষাৰ ক্ষেত্ৰত সিনচিয়াৰ হ'ব লাগিব অধ্যয়নৰ লগত আমি জড়িত হৈ থাকিব লাগিব মধ্যবিত্ত মানুহৰ বাবে অধ্যয়নৰ বিকল্প